প্ৰথমে মই অনামিকাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। হাজবেণ্ড অফিচলৈ যোৱাৰ সময়তে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এইফালে হাজবেণ্ড অফিচলৈ যাব লওঁতে ছোৱালীয়ে কান্দিছে, তেওঁক যাবলৈ নিদিয়ে। তেওঁ আকৌ গেটৰ সন্মুখৰ পৰা ঘূৰি আহিছে ছোৱালীয়ে কন্দা দেখি। তাইক চাওকচোন, দেউতাকক যাব নিদি কেনেদৰে কান্দিছে। দেউতাক অফিচলৈ যোৱা সময়ত মোৰ ওচৰলৈ নাহে, দেখিছেনে? আহা আকৌ বা 10টা 15 হ'ল। আহা আকৌ দেউতা দেৰি হৈছে, আহা বেটি আহা 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 অফিচলৈ যাওঁ বল। যাবনি মা ফুফু নিব। মোৰ ওচৰলৈ অহাৰ লগে লগে মুখখন কৰি দিছে। যাবনি মা ফুফু নিব যোৱা। মোক যাবলৈ দিয়া আকৌ বেটি। ঐ ঐ মোৰ চাচোন ক'ত নোযোৱা মা? মা যোৱা বেটি, মা যোৱা। আহা আকৌ আহা আকৌ আহা 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 দেৰি হৈছে, আহা। মোৰ অফিচতে কেনেকৈ যাওঁ বাৰু? আহা আকৌ তুমি আগলৈ ওলাই আহা। কি আগলৈ? কলিজা মই যাওঁ নহয়। মোৰ ওচৰলৈ গ'লে দেখিছেনে কেনেকৈ ঘূৰি দিছে। মোক যাবলৈ দিয়া কবি অফিচ। আহা আহা মা যোৱা, মা যোৱা বেটি, মা যোৱা। ৱা আইমনু আহা। কলিজা মই আজি গাড়ী নিনো নহয়, বাইকতে যাম। গাড়ী নিনো আজি, বাইকত যাম। আহা ৱা মোৰ দেৰি হৈছে এতিয়া, মাক চব 10:30 হ'বলৈ হ'ল। আহা আইমনু আহা আহা নালাগে, জোৰ বস্তু ল'ব লাগিব। এনেকৈ কৰিলে সদায় অভ্যাস হৈ যাব। দেউতাক অফিচলৈ গ'ল আৰু তাই দেউতাকৰ লগত অফিচলৈ যাব নাপায়। তাই কান্দি কান্দিয়ে শুই গ'ল আৰু তাই শুই থাকোঁতে মই তাইৰ কাৰণে খানা ৰেডি কৰোঁগৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ছোৱালীক খুৱাই দিলোঁ, তাই কান্দি কান্দি শুই গ'ল আৰু তাই বেছি দেৰি নুশুৱে। সেইকাৰণে মই তাইক শুই থাকোঁতে জল্দি তাইৰ কাৰণে খানা ৰেডি কৰোঁ। আজি মই তাইৰ কাৰণে ভাত কেৰেলা লৈছোঁ, তাৰপাছত লৈছোঁ গাজৰ আৰু আজি লৈছোঁ নৰসিংহ। আজি ভাবিলোঁ নাই তাইক নহৰু দি দিওঁ আৰু আদা এটুকুৰাও লৈছোঁ। আজি বনাই লওঁ, আহকচোন। কেতিয়াবা মই ৰুকনিত ৰুকিও দিওঁ আৰু কেতিয়াবা সৰু সৰুকৈ কুটিও নিওঁ। আজি ভাবিলোঁ ৰুকনিত ৰুকিয়ে দিওঁ। গাজৰ ৰুকি ল'লোঁ, তাৰপাছত ভাতকেৰেলা, কুমলীয়া ভাতকেৰেলা আছিলে সেইকেইটাও ৰুকি দিলোঁ। আৰু এতিয়া মই সৰু কুকাৰটো লৈ লৈছোঁ আৰু ঘিউ, গাই ঘিউ ইয়াৰে অকণমান দি দিম। গাই ঘিউ এইটোৱে মই তাইৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াতে কুকাৰটোতে ঘি অকণমান দি দিলোঁ। তাৰপাছত ৰুকি লোৱা মই গাজৰ, তাৰপৰা ভাতকেৰেলা আৰু নৰসিংহ অকণমান সৰু সৰুকৈ কুটি দিলোঁ। তাৰপৰা নহৰু এফুট দিলোঁ, আদা একেবাৰে এচিকিত দিছোঁ। আদা যিডোখৰ দেখুৱাইছিলোঁ সিমানডোখৰ নিদিলোঁগৈ কাৰণ অলপ পুৰিবৰ কাৰণে। তাৰপাছত দিলোঁ হালধি, তাৰপৰা অকণমান নিমখো দি দিছোঁ। মই পানী দি দিম। হৈ যাব পানী। কুকাৰটো গেছত পাতি দি 3-4টামান হুইচেল মাৰিলে তাৰপাছত নমাই দিলোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দি কুকাৰৰ মুখনিখন খুলি দিছোঁ। ধুনীয়াকৈ ৰেডি হৈ গ'ল তাইৰ খানা। এতিয়া মই এখন চাকনিত তাইৰ কাৰণে চাকি ল'ম, কাৰণ বেছি একেবাৰে গুৰি হৈ যোৱা নাই। এতিয়া মই চাকনিখনত চেকি ল'ম। এতিয়া মই ৰেডি কৰিলোঁ বেটীৰ খানা। এইফালে লৈছোঁ কুহুমীয়া গৰম পানী আৰু এইখিনি যে চালনীত চাকি লৈছিলোঁ তাৰে এইখিনি মই তাইক এইখিনিও খুৱাই দিম অকণমান। এতিয়া তাইক খুৱাই লওঁগৈ। টেষ্টি নে? আৰু লাগে ৰ'বা দিছোঁ। টেষ্টি বনাইছোঁ নে মায়ে? টেষ্টি বনাইছোঁ নে?
খেলি আছে। মই ৰুটি বনাই চাহ একাপ বনাই ল'লোঁ। তাৰপাছত তাইকো এখন বিস্কুট দিলোঁ, তাই খালে আৰু টেমাটোলৈ খেলি আছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আমাৰ যে একদম মানে মোৰ বিশেষকৈ বেছি গৰম, তাই অলপো গৰম সহ্য কৰিব নোৱাৰে। আমি বাৰু কাৰেণ্টটো নাথাকিলে বিচনী নমৰাকৈ চলি যায়, কিন্তু তাইক নহ'ব, তাইক বিচিয়ে থাকিব লাগিব। এয়া ফটা চিটা বিচনী এখন লৈ আছোঁ। তামোল গছৰ মানে কি ঢকুৱাৰ নেকি, বৰ্তাই দিছিলে, যোৱা বছৰেই দিয়া বনাই, ফালি গ'লগৈ বা। তাৰপাছত এতিয়া কাৰেণ্টটো নাই, সেয়া বিচি আছোঁ, চাহো খাই আছোঁ, লগতে তাই খেলি আছে যে ভালেই। তাইৰ চুলিখিনিও দীঘল হৈছে লাহেকৈ। চাহটো খাই লওঁ দেই। বেটি কি খাইছা? বিবি খাইছা? বিবি খাইছা? বিবি খাইছা? দেউতা আহিব নাই এতিয়া? দেউতা আহিব নাই এতিয়া? হে দেউতা ক'ত গ'ল? দেউতা ক'ত গ'ল আইমনো? ডাঙৰ বৰষুণ এজাক আহিব যেন। সেইফালে চাওকচোন কেনেকুৱা বতাহ মাৰি আছে, বৰষুণ আহিব নি? অলপ আগত ইমান জোৰে ৰ'দ দি আছিলে আৰু এতিয়া বতাহ। সাংঘাতিক। দুজনী অকণমান ওলাই আহিছোঁ। বতৰটো ধুনীয়া কৰিছে, মানে বতাহ মাৰি আছে। তাকে দেখুৱাবলৈ বুলি লৈ আহিছোঁ। কেনেকুৱা লাগিছে? বতাহ খাই কেনেকুৱা লাগিছে? গোটেইজনী ঘামি গৈছিলে। গোটেই ছোৱালীজনী ঘামি অৱস্থা নাইকিয়া হৈ গৈছিলে। এতিয়া ইমান ভাল লাগিছে নহয়, তাইও ভাল পাইছে। ইমান বতাহ মাৰিছে। ভিডিঅ'টো আগদিনাখনেৰে কৰা হয়। ভিডিঅ'টো কৰি ৰাখিছিলোঁ কাৰণে এতিয়া দি দিছোঁ। এয়া কুকাৰ ল'বলৈ বুলি সোমালোঁ। সৰু কুকাৰ এটা লৈছোঁ, 1.5 লিটাৰৰ, ছোৱালীৰ কাৰণে খানা বনাবৰ কাৰণে। ইভাগে 3 লিটাৰ আৰু 5 লিটাৰো আছে। ইমান ডাঙৰ কুকাৰত তাইৰ কাৰণে অকণমান দিগদাৰ হয়, সেইকাৰণে সৰু এটাকে ল'লোঁ। তাৰপাছত আহিলোঁ আমি বিশাললৈ। ইয়াত দেখিছেনে হাজবেণ্ডে কেনেদৰে নাচি একদম যাদু কৰিহে দুৱাৰ খোলে, সেইবোৰ যাদু মন্ত্ৰ কৰি আছে। তাৰপাছত আমি সোমালোঁ। এতিয়া কিবা কিবি লৈ লওঁগৈ, আৰু বিশালত সোমোৱাৰ লগে লগে ইটো লওঁ সিটো লওঁ লাগে। তাৰপৰা যিকেইটা প্ৰয়োজন সেইকেইটা ল'লোঁ। তাৰপাছত হাজবেণ্ডে ব্লেক কালাৰ টি চাৰ্ট এটা ল'লে। তাৰপাছত আহিলোঁ ঘৰলৈ, আৰু এয়া দেখিছেনে কাপোৰ চাপোৰ খুলি দিলোঁ, কিন্তু তাই এতিয়ালৈকে পিন্ধাব দিয়া নাই। তাৰপৰা এয়া আনি দিলোঁ তাইৰ কাৰণে, তাই খেলিলে। আৰু এয়া আনি দিলোঁ ক্লিপ। তাৰপাছত এয়া আনিলোঁ টাৱা এখন, যিহেতু হাজবেণ্ডক অফিচলৈ যোৱাৰ আগে ৰুটি বনাই পেলাই কেৰাহীখনত অলপ দিগদাৰ হয়, সেইকাৰণে টাৱা এখন লৈ আহিলোঁ। তাৰপাছত এয়া চাকনি এখনো লৈ আহিলোঁ। মানে বেটীৰ ভাগৰ পিঠা যিহেতুকে খুৱাওঁ, চালি ল'ব লাগে, তাৰ কাৰণে লৈ আহিছোঁ। আৰু কেতিয়াবা পিঠা মানে খানা বনাওঁ যে কুকাৰত, গুড়া নহ'লে মানে তেতিয়া চালনীখনতে চাকিব পাৰোঁ। ইখন ফালি থাকিলে প্লাষ্টিকৰ আনিছিলোঁ, আৰু এখন আনিলোঁ, বেটীৰ কাৰণে আনিছোঁ। তাৰপাছত এয়া লাইটাৰ এটা আনিলোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব নাপাহৰিব, আৰু লাইক এটাও কৰি দিব লগতে। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।